নমস্কাৰ, মই পূজা ৰাভা তোমালোক অষ্টম শ্ৰেণীৰ বাবে লৈ আহিছ গণিতৰ ক্লাছ আৰু এইটো ক্লাছত অধ্যয়ন কৰিবলৈ লৈছ অধ্যায় 15 লেখৰ সৈতে পৰিচয় অনুশীলনী 15.1। এইটো অনুশীলনীৰ কুৱেশ্যন নম্বৰ 1ত কোৱা হৈছে যে এখন গাড়ী লখিমপুৰৰ পৰা গুৱাহাটীলৈ গৈছিল। তলৰ চিত্ৰত দূৰত্ব আৰু সময়ৰ ৰেখা লেখ এডাল দেখুওৱা হৈছে। লেখডাল অধ্যয়ন কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াতে এটা লেখৰ চিত্ৰ দিয়া হৈছে। এই লেখডালত আমি অধ্যয়ন কৰি ইয়াতে কিছুমান প্ৰশ্ন দিয়া হৈছে। এই প্ৰশ্নসমূহৰ উত্তৰ আমি দিব লাগিব বা উত্তৰ কৰিব লাগিব। গতিকে প্ৰথমটো প্ৰশ্নত আমাক কৈছে যে অক্ষ দুডালে কি কি তথ্য নিৰ্দেশ কৰিছে। ইয়াতে দুডাল অক্ষ আছে, এডাল হ'ল এক্স অক্ষ আৰু আনডাল হ'ল ৱাই অক্ষ। এই অক্ষ দুডালে কি কি তথ্য নিৰ্দেশ কৰিছে এয়া আমাৰ প্ৰশ্ন। গতিকে আমি উত্তৰ লিখিব লাগিব যে প্ৰথমতে এক্স অক্ষই যেহেতু এই দিয়া আছে এক্স অক্ষই আমাৰ সময়ৰ তথ্য নিৰ্দেশ কৰিছে। গতিকে আমি লিখিব লাগিব এক্স অক্ষই সময়ৰ তথ্য নিৰ্দেশ কৰিছে আৰু ৱাই অক্ষই আমাৰ অতিক্ৰম কৰা দূৰত্বৰ তথ্য নিৰ্দেশ কৰিছে। গতিকে আমি লিখিব লাগিব যে ৱাই অক্ষই গাড়ীখনে অতিক্ৰম কৰা বা অতিক্ৰম কৰা দূৰত্বৰ তথ্য নিৰ্দেশ কৰিছে। এইখিনি আমাৰ প্ৰথমটো প্ৰশ্নৰ উত্তৰ। তাৰ পিছতে দ্বিতীয় প্ৰশ্নত কোৱা হৈছে যে গাড়ীখনে মুঠতে কিমান সময় আৰু কিমান দূৰত্ব ভ্ৰমণ কৰিলে। আমাৰ উত্তৰত লিখিব লাগিব যে গাড়ীখনে মুঠতে কিমান সময়ত, এই সময়ৰ ক্ষেত্ৰত আমি এক অক্ষত দেখিব পাৰিছোঁ যে 7টা বজাৰ পৰা 3টা বজা। গতিকে গাড়ীখনে মুঠতে দিয়া আছে যে 7টা বজাৰ পৰা 3টা বজালৈকে। গতিকে 8 ঘণ্টা সময়ত ইয়াত দূৰত্বৰ ক্ষেত্ৰত আমি চাব পাৰি যে 50ৰ পৰা 400লৈকে আমি শেষটো লাইন 350ৰ আমি শেষটো লাইন দেখিব পাৰি। তাৰ ওপৰতে যিহেতু আমাৰ 50, তাৰপিছত 100, তাৰপিছত 150, গতিকে 50কৈ বাঢ়ি গৈছে। তাৰ কাৰণে ইয়াৰ আধা এই 400ৰ মাজত, যিহেতু ইয়াৰ আধা 25 হ'ব, গতিকে শেষৰ লাইনৰ 350ৰ লগত 25 যোগ হৈ গাড়ীখনে মুঠতে 8 ঘণ্টাত 350ৰ লগত 25 যোগ হৈ 375 কিমি বা কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিলে। এইটো আমাৰ দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ। আৰু তৃতীয়টো প্ৰশ্নত কোৱা হৈছে যে কোনখিনি সময়ত গাড়ীখন বেগ বেছি আছিল। তৃতীয়টো প্ৰশ্নৰ উত্তৰ হ'ব, আমি দেখিব পাৰিছোঁ যে এইখিনি সময়ত 12টাৰ পৰা 1টালৈ গাড়ীখনৰ বেগ বেছি আছিলে। গতিকে আমি উত্তৰ লিখিব লাগিব যে 12 AM পৰা 1 PM লৈ গাড়ীখনৰ বেগ বেছি আছিল। তাৰ পিছৰ প্ৰশ্ন, গাড়ীখনে বাটত ৰৈছিল নে? যদি ৰৈছিল কিমান সময়ৰ বাবে ৰৈছিলে। আমি ইয়াতে দেখিব পাৰিছোঁ যে গাড়ীখন এইখিনি সময়ত ৰৈছিলে।
এইখিনি সময় কিমান হয় 1 ঘণ্টা সময় আমি উত্তৰ দিব লাগিব যে গাড়ীখন ৰৈছিল ডাইৰেক্ট ৰৈছিল বুলি দিলেও হ'ব তাৰ পিছত কিমান সময়ত ৰৈছিলে 1 ঘণ্টা 1 ঘণ্টা সময়ৰ বাবে ৰৈছিল তাৰ পিছৰটো প্ৰশ্ন শেষৰটো কোনখিনি সময়ত গাড়ীখনৰ বেগ সমান আছিল ইয়াৰ উত্তৰ হ'ব আমি দেখিব পাৰিছো যে 7টাৰ পৰা 11টা তাৰ পিছতে 1টাৰ পৰা 2টা PM লৈকে আমাৰ গাড়ীখনৰ বেগ সমান আছিলে গতিকে আমি উত্তৰ লিখিব লাগিব যে 7 AM ৰ পৰা 11 AM লৈ তাৰ পিছত 1ৰ পৰা 2 1 PM ৰ পৰা 2 PM লৈ গাড়ীখনৰ বেগ সমান আছিল এগতেখিনি আমাৰ কোৱেশ্চন নম্বৰ 1ৰ উত্তৰ এইবাৰ আমি দ্বিতীয়টো প্ৰশ্নলৈ আগবাঢ়িম এটা কোৱেশ্চন নম্বৰ 2ত কোৱা হৈছে যে এখন গৃহস্থীৰ যোৱা 6 মাহৰ বিদ্যুতৰ বিলৰ ৰেখা লেখডাল সিপিঠি দিয়া ধৰণৰ লেখডাল অধ্যয়ন কৰা আৰু তলৰ প্ৰশ্নকেইটা উত্তৰ দিয়া সেম আগৰ দৰে কোৱেশ্চন নম্বৰ 1ৰ দৰেই ইয়াতে কেইটামান কোৱেশ্চন দিয়া আছে আৰু এই পিঠিত এটা লেখ দিয়া আছে এই লেখসমূহ অধ্যয়ন কৰি আমি এই কোৱেশ্চনবিলাকৰ উত্তৰ দিম গতিকে প্ৰথমটো কোৱেশ্চন কোৱা হৈছে যে লেখডালে কি তথ্যৰ উপস্থাপন কৰিছে ইয়াৰ প্ৰথমটো প্ৰশ্নৰ উত্তৰ আমি কোৱেশ্চনতে দেখিব পাৰিছো যে লেখডালে এখন গৃহস্থীৰ যোৱা 6 মাহৰ বিদ্যুৎ বিলৰ তথ্যৰ উপস্থাপন কৰিছে গতিকে উত্তৰ হ'ব লেখডালে এঘৰ গৃহস্থীৰ যোৱা 6 মাহৰ বিদ্যুতৰ বিলৰ তথ্য উপস্থাপন কৰিছে এইটো আমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ তাৰ পিছত প্ৰশ্ন কোৱা হৈছে যে y অক্ষই কি তথ্যৰ নিৰ্দেশ কৰিছে ইয়াতে এডাল x অক্ষ আৰু y অক্ষ দিয়া আছে এই y অক্ষই কি তথ্যৰ নিৰ্দেশ কৰিছে আমি দেখিব পাৰিছো যে এই y অক্ষই বিদ্যুতৰ বিলৰ ইউনিটৰ তথ্য নিৰ্দেশ কৰিছে গতিকে আমি উত্তৰ লিখিম y অক্ষই ইউনিটৰ তথ্য নিৰ্দেশ কৰিছে এয়া দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ তাৰ পিছৰ প্ৰশ্ন কোন মাহত বেছি ইউনিট বিদ্যুৎ খৰচ হৈছে তৃতীয়টো প্ৰশ্নত কোৱা হৈছে যে কোন মাহত বেছি ইউনিট বিদ্যুৎ খৰচ আমি লেখত চাব পাৰো যে ইয়াতে হাইয়েষ্ট ৰেঞ্জ জুন মাহত আটাইতকৈ বেছি ইউনিট বিদ্যুৎ খৰচ হৈছে গতিকে আমি ইয়াৰ উত্তৰ দিম যে জুন
মাহত বেছি ইউনিট বিদ্যুৎ খৰচ হৈছে আৰু যদি কিমান ইউনিট বিদ্যুৎ খৰচ হৈছে ইয়াৰ প্ৰশ্ন হয় তেতিয়াহ'লে আমাৰ উত্তৰ হ'ব 240 তাৰ পিছৰ প্ৰশ্ন আটাইতকৈ কম ইউনিট বিদ্যুৎ খৰচ হোৱা মাহ কোনটো ইয়াতে দিয়াই আছে যে আটাইতকৈ কম খৰচ হোৱা মাহ হ'ল সেপ্টেম্বৰ মাহত আটাইতকৈ কম বিদ্যুৎ খৰচ হৈছিল গতিকে আমি লিখিব লাগিব ডাইৰেক্ট সেপ্টেম্বৰ বুলি লিখিলে হ'ব সেপ্টেম্বৰ তাৰ পিছৰ প্ৰশ্ন সমান ইউনিট বিদ্যুৎ খৰচ হোৱা মাহ কেইটা কি কি ইয়াতে সমান বিদ্যুৎ খৰচ হোৱা মাহ কেইটা আমি ইয়াতে দেখিব পাৰিছো যে প্ৰশ্ন এপ্ৰিল মাহ আৰু পিছত আগষ্ট মাহত এই দুটা মাহত সমান বিদ্যুৎ খৰচ হৈছিল গতিকে আমি লিখিব লাগিব এপ্ৰিল আৰু আগষ্ট মাহত এইখিনি আমাৰ উত্তৰ হল তাৰ পিছৰ তৃতীয় নম্বৰ প্ৰশ্নলৈ আমি চাম আগবাঢ়িছো তাৰ পিছত তৃতীয় নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো তাৰ পিছত তৃতীয় নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 3 কোৱা হৈছে যে কোনো এখন বিদ্যালয়ৰ খেল ভাল পোৱা 100 জন ছাত্ৰ-ছাত্ৰীৰ এডাল ৰেখা লেখ দিয়া আছে লেখডাল অধ্যয়ন কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া আগৰ দুটা প্ৰশ্ন সমাধান কৰাৰ দৰেই এইটোও আমাৰ ইয়াতে লেখটো দিয়া আছে আৰু কেইটামান প্ৰশ্ন দিয়া আছে এই প্ৰশ্নসমূহৰ উত্তৰ আমি দিব লাগিব ইয়াৰে প্ৰথমটো প্ৰশ্নত কোৱা হৈছে লেখডালত কিমানটা খেলৰ তথ্য দিয়া আছে ইয়াত আমি দেখিব পাৰিছো যে লেখডালত 1 2 3 4 5 6 7 7টা খেলৰ তথ্য দিয়া আছে গতিকে আমি লিখিম লেখডালত 3 নম্বৰ লেখডালত 7টা খেলৰ তথ্য দিয়া আছে তাৰ পিছৰ প্ৰশ্ন আটাইতকৈ বেছি সংখ্যক ভাল পোৱা খেলবিধ কি ইয়াতে দেখিব পাৰিছো যে আটাইতকৈ বেছি সংখ্যক ভাল পোৱা খেলবিধ হ'ল ফুটবল যেহেতু ফুটবলটো আটাইতকৈ ওপৰত আছে গতিকে ইয়াৰ উত্তৰ হ'ব ফুটবল তাৰ পিছৰ প্ৰশ্ন একেবাৰে কম ভাল পোৱা খেলবিধ কি ইয়াৰে আটাইতকৈ কম সংখ্যকে ভাল পোৱা খেলবিধ হ'ল বেডমিণ্টন আটাইতকৈ তলত আছে গতিকে ইয়াৰ উত্তৰ হ'ব বেডমিণ্টন তাৰ পিছৰ প্ৰশ্ন সমান সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভাল পোৱা খেল কেইবিধ আৰু কি কি গতিকে ইয়াৰ উত্তৰ হ'ব সমান সংখ্যক ইয়াত আমি দেখিব পাৰিছো যে কাবাডী আৰু জাব তাৰ পিছতে দৌৰ আৰু সংগীত চকী গতিকে এইটো প্ৰশ্নৰ উত্তৰ হ'ব যে সমান সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভাল পোৱা খেল 4বিধ বা 4বিধ এনেকৈও লিখিব পাৰি 4বিধ তাৰ পিছতে প্ৰশ্ন হৈছে যে খেল কেইবিধ কি কি
গতিকে আমি লিখিব লাগিব এই খেল কেইবিধ হ'ল 4বিধ খেল লগতে খেল কেইবিধ হ'ল প্ৰথমতে কাবাডী আৰু জাঁপ কাবাডী জাঁপ দৌৰ আৰু সংগীত চকী এইখিনি আমাৰ 3 নম্বৰৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ তাৰপিছত শেষৰটো প্ৰশ্ন আমাৰ কুৱেশ্যন নম্বৰ 4ৰ কুৱেশ্যনটো কোৱা হৈছে এখন চিকিৎসালয়ত এটা সপ্তাহত জন্ম হোৱা শিশুৰ সংখ্যা কাষৰ ৰেখা লেখত দেখুওৱা হৈছে লেখডাল অধ্যয়ন কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া আগৰ দৰেই ইয়াৰ প্ৰথমটো কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 1 লেখডালত x অক্ষই কিহৰ নিৰ্দেশ কৰিছে ইয়াতে আমি দেখিব পাৰিছোঁ যে x অক্ষই সাপ্তাহিক বাৰৰ তথ্য নিৰ্দেশ কৰিছে গতিকে আমাৰ উত্তৰ হ'ব লেখডালত x অক্ষই বাৰৰ তথ্য নিৰ্দেশ কৰিছে তাৰ পিছৰটো প্ৰশ্ন সপ্তাহটোত আটাইতকৈ বেছি শিশু জন্ম হোৱা দিন কোনটো ইয়াতে আমি আটাইতকৈ বেছি মানে আটাইতকৈ ওপৰত দেখিব পাৰিছোঁ শনিবাৰৰ দিনৰ ওপৰত গতিকে সপ্তাহটোত আটাইতকৈ বেছি শিশু জন্ম হোৱা দিন হ'ল আমাৰ শনিবাৰ 2 নম্বৰ এনসাৰ সপ্তাহটোত ডাইৰেক্ট শনিবাৰ বুলি লিখি দিলে হ'ব গতিকে শনিবাৰৰ দিনটোত আটাইতকৈ বেছি শিশু জন্ম হৈছে এইখিনি দিলে হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 3 কোৱা হৈছে কোনটো বাৰত আটাইতকৈ কম সংখ্যক শিশু জন্ম হৈছিল গতিকে আমি দেখিব পাৰিছোঁ ইয়াতে বৃহস্পতিবাৰৰ দিনটোত আটাইতকৈ কম সংখ্যক শিশুৰ জন্ম হৈছিলে গতিকে ইয়াৰ 3 নম্বৰৰ উত্তৰ হ'ব বৃহস্পতিবাৰৰ দিনটোত বৃহস্পতিবাৰ তাৰপিছত ইয়াৰ শেষৰটো প্ৰশ্ন সপ্তাহটোত মুঠতে কিমানটি শিশুৰ জন্ম হৈছিলে গতিকে আমি y অক্ষৰ তথ্যৰ হিচাপ মতে ইয়াতে 14 যেহেতু আমাৰ 2 4 6 এনেকৈ 2 2 বাঢ়ি গৈছে গতিকে 14ৰ এক ওপৰতে গতিকে আমাৰ উত্তৰটো হ'ব সপ্তাহটোত মুঠতে 15টি শিশুৰ জন্ম হৈছিল গতিকে মুঠৰ ওপৰত সপ্তাহটোত মুঠতে 15টি শিশুৰ জন্ম হৈছিলে এইটো অনুশীলনীত প্ৰশ্ন এইখিনিয়ে আৰু মোৰ অন্য এটা ভিডিঅ'ত নেক্সট অনুশীলনীৰ বিষয়ে তোমালোকক বুজাম সেয়েহে মোৰ অন্য এটা ভিডিঅ' জড়িত হ'বলৈ তোমালোকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি দিব